ভগৱানক জানিবৰ কাৰণে বৈদিক শাস্ত্ৰসমূহ ৰচিত বা সৃষ্টি হৈছিল। কিন্তু আমি যদি অকল পঢ়িব লাগে কাৰণে কিতাপ পঢ়া দি বৈদিক শাস্ত্ৰসমূহ অধ্যয়ন কৰি ভগৱান কোন, শ্ৰীকৃষ্ণ কোন, ধৰ্ম কি, ইয়াৰ ৰহস্য কি আদি জানিব বা বুজিব বিচাৰোঁ, তেনেহ'লে সেয়া হ'ব এক বৃথা চেষ্টা। আমাৰ মানুহ প্ৰজন্মৰ কল্যাণৰ কাৰণে যদিও ব্যাসদেৱে বৈদিক শাস্ত্ৰসমূহ ৰচনা কৰিছিল, কিন্তু আজি আমি সমাজত দেখিবলৈ পাইছোঁ নানা মুনিৰ নানা পথ, নানা মত, নানা আদৰ্শ। তেনেহ'লে আমি কোনটো পথ অনুসৰণ কৰিম যাৰ দ্বাৰা আমি জানিব পাৰিম ভগৱান কোন? এই বিষয়ে যক্ষৰ প্ৰশ্নৰ উত্তৰত যুধিষ্ঠিৰ মহাৰাজে কৈছিল, মহাজনসকলে যি পথ অনুসৰণ কৰিছে সেইটোৱে শুদ্ধ পথ। কিহৰ কাৰণে? ভগৱানক জানিবৰ কাৰণে। যুধিষ্ঠিৰ মহাৰাজে ইয়াকো কৈছিল, ধৰ্মৰ বিচাৰ অতি সূক্ষ্ম, ইয়াক সহজে হৃদয়ংগম কৰিব নোৱাৰি। ধৰ্মৰ প্ৰকৃত তত্ত্ব 12জন ব্যক্তিয়ে জানে। সেই 12জন ব্যক্তি হৈছে ব্ৰহ্মা, দেৱৰ্ষি নাৰদ, সনত কুমাৰ, স্বয়ম্ভুৱ মনু, দেৱহূতি পুত্ৰ কপিল, প্ৰহ্লাদ মহাৰাজ, জনক ৰাজা, গংগা পুত্ৰ ভীষ্মদেৱ, বলি মহাৰাজ, ব্যাস পুত্ৰ শুকদেৱ আৰু যমৰাজ। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।